আমার হরিহাট গাঁও পঞ্চায়তৰ বৰচৰাইখলাৰ জহুৰুল ইছলামে আমাক 170টা মান ঘৰ দিছিল। এই ঘৰবিলাকৰ আগতো 10,000কৈ টকা লৈছিল, পিছত জব কাৰ্ডৰ টকাটো 21,700 টকা সেইটো নিজৰ আত্মীয় স্বজনৰ একাউণ্টত সোমাই দি পেলাই লৈছিল। পিছত আকৌ আমি ব্লকত কৰিলোঁ, কমপ্লেইন কৰিলোঁ, ব্লকৰ পৰা থানাত ইজহাৰ কৰিলোঁ, থানাৰ পৰা এতিয়া SP অফিচতো ইজহাৰ কৰিছোঁ, তাতো কেছ হৈ গৈছে। এতিয়াও আমাৰ কেছটো ষ্টাৰ্ট কৰা নাই থানাত। আৰু আমাৰ কেছটো এনেকৈ বহাই আহিছে, আমি দুখীয়া মানুহ যোৱাৰ পিছত আমাক এনেকৈ হুমকি দিয়ে আৰু সিহঁতে আমাকে হুমকি দি আৰু আমাক বহাই দিয়ে। কিয় এনেকুৱা কৰিছে আমিতো সেইটো ক'ব নোৱাৰোঁ। সি মেম্বাৰজনে 5 বছৰত টকাৰ পখাৰ বনাই দিছে, তাৰ ইমান টকা হৈছে, তো সি টকাৰ দি থানা মানে হেৰি কৰি লৈছে, টকা দি কেনে থানাটো মানে বহাই থৈছে, থানাৰ মানুহবিলাকক কিনি লৈছে, পুলিচ অফিচাৰক কিনি লৈছে। আমি এতিয়া কি কৰিম? আমাৰতো ইমান পইচা নাই, আমি দুখীয়া মানুহ, আমি দিন মজুৰি কৰি খাওঁ। এতিয়া আমি বহুতো আগবঢ়াইছোঁ, SP কোৰ্টতো গৈছোঁ, DC কোৰ্টতো গৈছোঁ, আৰু কোৰ্টতো কেছ কৰিছোঁ। এতিয়াও আমাৰ কিবা তদন্ত কৰা নাই থানাৰ পৰা। এদিন পুলিচ আহিছে, গাড়ীৰ পৰাই ৰাস্তাৰ পৰাই ঘূৰি গৈছে, এতিয়া আমাৰ তদন্ত কৰা নাই, ঘৰবিলাকক চেকিন দিয়া নাই। আপোনালোকে জব কাৰ্ডৰ টকা এতিয়ালৈকে পোৱা নাই? তেনেহ'লে আমি 1 টকা পোৱা নাই। কিমানজন মানুহৰ আছে টকা ল'লে? 100জন মানুহৰ লৈছে, আৰু 70জনৰ কিবা দিছে আৰু নিজৰ একাউণ্টতে সোমাইছে, আৰু 70জনৰ নিজৰ একাউণ্টত নিজৰ একাউণ্টতে সোমাইছে, আৰু আৰু 100জনৰ বেলেগৰ মানে নিজের তাৰ মেম্বাৰজনৰ আত্মীয় স্বজনৰ একাউণ্টত সোমাইছে। গোটেইখিনি টকা উঠাই ল'লে? আপোনালোকে কোৱাৰ পিছত মেম্বাৰে কি কয়? আমি কোৱাৰ পিছত কয়, কিবা কৰিব পাৰিবি কৰিবি, আমি 1 টকা নিদিওঁ, এনেকৈ কৈছে। কি বিচাৰে? এতিয়া আমি ন্যায় বিচাৰোঁ। এতিয়া আমাৰ ৰাইজে, দুখীয়া মানুহে ন্যায় পাৱাৰ কাৰণে আমি যিবিলাক কৰি আছোঁ, এইবিলাক আমাৰ মন্ত্ৰী মহোদয়, এইবিলাক আমাৰ BJPৰ যিটো ডাঙৰ ডাঙৰ নেতাবিলাকে আছে, এইবিলাক চাই পেলাই এইটোৰ কিবা থানাত আমাক এটা ব্যৱস্থা কৰি দিব লাগে। আমি যাতে দুখীয়া মানুহ এই পইচাখিনি ঘূৰি পাওঁ, আমি দুখীয়া মানুহ ভালকৈ চলিব পাৰোঁ। কেইবাজনৰ ঘৰ হৈছে আৰু কেইবাজনৰ হোৱাই নাই, আধা হৈছে, আধা এৰি আছে, আৰু সেইবিলাকত থাকিব নোৱাৰে। ইমান দিন হৈ গৈছে, এতিয়াও ঘৰটো ঠিক কৰিব পৰা নাই। মানে দুখীয়া মানুহবিলাকৰ ঘৰত টকা, মানে জব কাৰ্ডৰ টকাবিলাক লৈছে। ইয়াৰ আগতে 10,000 টকা লৈছে। মানে মই তেতিয়া চিল্লাত আছিলোঁ, পিছত আহিছোঁ, এখেতে কেছ কৰিছে। এই দুখীয়া মানুহবিলাকৰ মুৰব্বী মই এই গাঁওখনৰ মানে বৰচৰাইখলা 5 নম্বৰ ৱাৰ্ড, মোৰ নাম আবেদ আলী খান, থানাটো হ'ল গোলগঞ্জ, GP হ'ল হৰিহাট। এখেতে মোক কৈছে, এনে কথা চাচা, আমাৰতো ঘৰত টকা এনেকৈ খাইছে, তা আমিতো এইটো কেছ কৰি দিছোঁ। তো মই ভাবিলোঁ ঠিক আছে, দুখীয়া মানুহৰ পইচা খাইছে, মই মুৰব্বী মানুহ, তাৰ লগত থাকিব লাগিব। থাকি কিনি মই অলপ মানে DC অফিচত মই গৈছিলোঁ। তাৰপিছত এখেতে কি কৰিল, মানে 25 তাৰিখত 2024 মোৰ ঘৰত ৰাতিপুৱা 6 বজাত এখেতে 20-25জনমান মানুহ গৈছে। যেতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ, মোৰ 2টা ল'ৰা, মোক আৰু ল'ৰা তাৰ তিৰি আছিল, তাকো মানে মাৰিছে পুৰা, লাঠি হলঙে লৈ গৈছে। মাৰাৰ পিছত আমি গোলগঞ্জ থানা আৰক্ষীৰ লগত আমি এজাহাৰ কৰিছোঁ। তাৰ পৰা আমি সেই এজাহাৰটো DCকো মই জনাইছোঁ সেইদিনা, কিন্তু কোনো একো হোৱা নাই। ঘৰৰ বাবদ যে টকা লৈছে আৰু যে জব কাৰ্ডৰ টকাখিনি নিজৰ একাউণ্টত সোমাই লৈছে, সেইটো আপোচ কৰিব দিছে? সেইটো মানে কথা কৈছে আপোচ কৰাৰ কাৰণে। তো ঘৰবিলাক যিহেতু পাইছে, যাৰ টকা খাইছে সি তাৰ লগতে আলোচনা কৰিব, এইটোতো মোৰ কোনো কথা নাই। তাৰমানে মই যে দুখীয়া মানুহৰ হাত দিছোঁ, সেইকাৰণে মোক মানে বেলাপ কৰি থানাত লৈ গৈছে, যাতে এখেতে মানে এইবিলাক বস্তু হেৰি কৰি দিয়ে। কোনে এনেকুৱা কৰি আছে? জহুৰুল ইছলাম, গাঁৱৰ মেম্বাৰ আছিল। এতিয়া কি বিচাৰে? এতিয়া মই বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু BJP চৰকাৰ যাতে আমাৰ এই দুখীয়া মানুহৰ মানে ন্যায় বিচাৰটো দিব লাগে। এগতো মজুৰি কৰি খায়, টকাখিনি যাতে ঘূৰাই পায়, টকাখিনি যাতে পুৰাপুৰিভাৱে ঘূৰাই পায়। হয়, এইটো আমাৰ এই গোলগঞ্জ মানে ব্লকৰ অন্তৰ্গত হৰিহাট গাঁও পঞ্চায়তৰ মানে অধীনস্থ, মানে এইটো বৰচৰাইখলা গাঁও হয়, এইটো 5 নম্বৰ ৱাৰ্ড। আমাৰ এই ৱাৰ্ডৰ মেম্বাৰজনী, মানে এতিয়াতো মেম্বাৰ নাই, আগত মানে এইটো মানে যেতিয়া আছিলে এই মানে কিছুদিন আগত, তাৰমানে এইটো এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনা যে ঘৰ আছে,
আমাৰ ইয়াতে মানে বহুতো দুখীয়া মানুহে ঘৰ বল পাইছে আৰু এই প্ৰথমত যেতিয়া ঘৰ পাইছিল সেই মেম্বাৰজনে প্ৰত্যেক ব্যক্তিৰ পৰাই 10,000 কৈ টকা লৈছিল। সেইটো আমি মানে কিবা কৰি নিছে আৰু যদি নিদিওঁ তেনেহ'লে এই পিছৰ মানে যে প্ৰথম কিস্তি সোমাইছে পিছৰ কিস্তি আৰু নোসোমায়, সেইটো আমি মানে বাধ্য হৈ দিছোঁ। তাৰপিছত আমি দেখা পালোঁ যে আমাৰ পিছৰ যে জব কাৰ্ডৰ এটা পইচা থাকে না 21,000 কিমান বা হয়, মানে 700 কিমান বা, সেই টকাটো সেই আমাৰ একাউণ্টত সোমাই নিদি তেওঁৰ আত্মীয় স্বজন, সেই যে আমাৰ মেম্বাৰজন জহুৰুল ইছলাম, তেওঁৰ আত্মীয় স্বজনৰ একাউণ্টত সোমাই দি সি নিজে আত্মসাৎ কৰিছে। তাৰপিছত সেইটো যেতিয়া আমি গম পালোঁ, তাৰপিছত এইটো লৈ আমি BDOৰ তাত কমপ্লেইন কৰিলোঁ। BDO ছাৰে আমাৰ কোনো সঁহাৰি নিদিলে। তাৰপিছত আমি সেইটো BDO ছাৰৰ কমপ্লেইনৰ পিছত আমি আমাৰ গোলগঞ্জ আৰক্ষী থানাত আমি এইটোত মানে ইজাহাৰ দিলোঁ। ইজাহাৰ দিয়াৰ পিছত সেইটো আমাৰ মানে গুৰুত্ব নিদিলে আৰু হয়তো কিবা কৰি মেনেজ কৰিছে থানা, আমি নাজানো। তাৰপিছত আমি সেইটো লৈ আৰু ধুবুৰীত মানে আমাৰ আৰক্ষী অধীক্ষক SP ছাৰ যে আছে, SP ছাৰৰ ডাইৰেক্ট কেছ কৰিছোঁ, সেইটোৰো আমি সঁহাৰি পোৱা নাই। তো এই এনেকুৱা কৰি মানে আমি তাৰপিছত এইটো আমাৰ DC ছাৰকো কমপ্লেইন কৰিছোঁ। সেই DC ছাৰৰ কমপ্লেইনত তাত থানাত আহিছে, কিন্তু থানাই গুৰুত্ব দিয়া নাই। সেই থানাবিলাক যে কি হৈছে সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে আমি তাৰপিছত এনেকুৱা কৰি তাৰপিছত আমি উপায়ন্তৰ হৈ ৰাইজে, দুখীয়া ৰাইজে ক'ত যাব ইমান দূৰ ঘূৰি ফুৰি, তাৰপিছত আমি এইটো কোৰ্টত কেছ কৰিছোঁ। কিন্তু কোৰ্টৰ কেছটো আজিলৈকে থানাত আছে। কোৰ্টৰ কেছটো থানাত আছে। থানাত থকাৰ পিছত মানে এদিন পুলিচ আহিছিল, আহি আমাক মানে যাবলৈ দিছে। আমি গৈছোঁ, যাই আৰু এই যে আমাৰ মুৰব্বীজন যে আছে তাক আৰু মানে বহাই ৰাখিছে থানাত, 6 ঘণ্টামান বহাই ৰাখিছে। সঁচাই মানে এইটো কেছ আপোচ কৰিব দিছে আৰু তাই আমিতো সেইটো মনা নাই। তাৰপিছত মানে 6 ঘণ্টামান পিছত এৰি দিছে আমাক। কিন্তু এইটোৱে আমি এতিয়া মানে আমি দুখীয়া ৰাইজৰ আৰক্ষী মানে এইটো মানে হয়তো পইচা কৰি দি কিবা কিবি মেনেজ হৈছে আৰু আমি নাজানো। সেইটোৱে আমাৰ দাবী যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ যে আৰক্ষী সঞ্চালক আছে DGP মহোদয়, আমি তাক আহ্বান জনাইছোঁ যে আমাৰ অসমত যদি থানাবিলাক এনেকুৱা হয়, দুখীয়া ৰাইজে যদি ন্যায় নাপায়, তেনেকৈ এনেকুৱা থানা আমাৰ থকাতকৈ নথকাই ভাল। সেইটো আমি যদি নাজানো আৰু মানে সেইটো দুখীয়া মানুহ যাতে ন্যায় পায় সেইটো ব্যৱস্থা যাতে কৰি দিয়ে। থানাবিলাকত এনেকুৱা হৈছে, থানাবিলাক যাতে আমাৰ দুখীয়া ৰাইজৰ হৈ কাম কৰে সেইটো ব্যৱস্থা যাতে কৰি দিয়ে, এইটোৱে আমাৰ আহ্বান আৰু কি। কিমান বেনিফিচিয়াৰী আছে? এইটো বেনিফিচিয়াৰী 170 মান, 170টা মান। বেলেগ একাউণ্টত সোমাইছে? এই যে জব কাৰ্ডৰ টকা এইটো ধৰক 100 মানুহ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।